हेलो डियर स्टूडेंट्स, आज আমি আলোচনা করিম যে এমসিকিউ কোশ্চেন সলভ করার নিয়ম সায়েন্টিফিক মেথড। যে এই ভিডিওটো ক্লাস 9, 10, 11, 12 যে নিট JEE এক্সাম আদি কম্পিটিটিভ এক্সামৰ কাৰণেও এই ভিডিওটো তোমালোকে চাব পাৰা। আমি ভিডিওটো আৰম্ভ কৰোঁ। যে এমসিকিউ কোশ্চেন নজনা এমসিকিউ কোশ্চেন আমি কেনেকৈ সলভ কৰিম সেইটো এইটো ভিডিওত কোৱা হ'ব। তোমালোকে ভিডিওটো শেষলৈ চাবা। যে স্টেপস যে কিছুমান স্টেপসৰ জৰিয়তে আমি এমসিকিউ কোশ্চেন সলভ কৰিব লাগিব। যে ফাৰ্স্ট তোমালোকে কি কৰিবা, যে ফাৰ্স্ট কোশ্চেন সলভ কৰাৰ আগতে তোমালোকে কি কৰিবা, এমসিকিউ কোশ্চেন সলভ কৰাৰ আগতে তোমালোকে যে তোমালোকৰ কেইটা এমসিকিউ কোশ্চেন আহে সেইকেইটা তোমালোকে ভগাই ল'বা। যে ৰাউণ্ড ওৱানত তোমালোকে কি কৰিবা, যে কোশ্চেন পঢ়িলে এনসাৰ পোৱা যায়। যে কোশ্চেন পঢ়িলে যাতে এনসাৰ পোৱা যায় ৰাউণ্ড ওৱানত তেনেকুৱা ধৰণৰ কোশ্চেনবিলাক মানে কি কৰিবা, গোল কৰিবা বা তেনেকুৱা ধৰণৰ কোশ্চেনবিলাক কৰিবা। যে ৰাউণ্ড টুত কি কৰিবা, যে কোশ্চেন কৰি চাব লাগে। যে এনেকুৱা ধৰণৰ কিছুমান কোশ্চেন আছে যিটো অলপ মানে কোশ্চেন কৰি চাব লাগে বা মনত নাই কিন্তু তোমালোকে এইটো পঢ়িছা এনেকুৱা ভাৱ হয়, তেতিয়া তোমালোকে কি কৰিবা, যে এই প্ৰশ্নটো কোনটো চেপ্টাৰৰ হয় আৰু সেই চেপ্টাৰ কোনটো টপিকৰ হয় সেইটো টপিক তোমালোকে ডিপলি যাবলৈ চেষ্টা কৰিবা। পিছত তোমালোকে কি কৰিবা, সেই কোশ্চেনটো মনত আহিব আৰু তোমালোকে সেই কোশ্চেনটো কৰিবা। তাৰপিছত তোমালোকে কি কৰিবা, ৰাউণ্ড 3 যে যিবিলাক কোশ্চেন পোৱা নাই তোমালোকৰ এনেকুৱা ধৰণৰ কোশ্চেন আহিব এমসিকিউ যিবিলাক কোশ্চেন তোমালোকে পোৱা নাই বা প্ৰেক্টিছ কৰা নাই, এনেকুৱা ধৰণৰ কিছুমান কোশ্চেন আহিব বা এনেকুৱা ধৰণৰ কিছুমান কোশ্চেন আহিব যে তোমালোকে নোৱাৰিবা। তেনেকুৱা ধৰণৰ কোশ্চেন কেনেকৈ সলভ কৰিবা, যে নজনা এমসিকিউ কেনেকৈ সলভ কৰিবা এতিয়া আমি ক'ম। যে ফাৰ্ষ্টত তোমালোকে কি এমসিকিউ কোশ্চেনবিলাক ৰাউণ্ড 1, ৰাউণ্ড 2, ৰাউণ্ড 3 এই তিনিটা ষ্টেপত কৰিবলৈ চেষ্টা কৰিবা। তাৰপিছত যে ষ্টেপ 2 তোমালোকে কি কৰিবা, যদি এটা কোশ্চেনত তোমালোকে যদি এনসাৰত পোৱা যে ওপৰৰ আটাইকেইটা অল অফ দ্য এবভ, যদি এটা কোশ্চেনৰ যদি দিয়া থাকে যে ABCD জোল দিয়া থাকে যে ওপৰৰ আটাইকেইটা, তেতিয়া তোমালোকৰ সেইটো কোশ্চেনৰ এনসাৰ যে ওপৰৰ আটাইকেইটা এইটো হোৱাৰ 90% সম্ভাৱনা থাকে। যদি তোমালোকৰ এটা কোশ্চেন দিয়া থাকে সেইটো জোল দিয়া থাকে যে ওপৰৰ আটাইকেইটা, সেইটো তোমালোকে টিক কৰিবা যে 90% হোৱাৰ সম্ভাৱনা থাকে। তাৰপিছত যদি এটা কোশ্চেনৰ যদি দিয়া থাকে যে ওপৰৰ এটাও নহয় নন অফ দ্য এবভ, যদি দিয়া থাকে যে ওপৰৰ এটাও নহয় তেন্তে সেইটো 90% ভুল হোৱাৰ সম্ভাৱনা থাকে। সেইকাৰণে কি কৰিবা, সেইটো তোমালোকে টিক নকৰিবা। যদি দিয়া থাকে যে ওপৰৰ এটাও নহয় সেইটো তাৰমানে ভুল উত্তৰ, সেইটো নহয়, সেইটো তোমালোকে কেতিয়াও টিক নকৰিবা। যদি দিয়া থাকে ওপৰৰ আটাইকেইটা সেইটো টিক কৰিবা। যদি নহয়, যদি দিয়া থাকে যে ওপৰৰ এটাও নহয় তেতিয়াহ'লে তোমালোকে সেইটো টিক নকৰিবা। যে ওপৰৰ আটাইকেইটা দিয়া থাকিলে সেইটো 90% হোৱাৰ সম্ভাৱনা থাকে আৰু ওপৰৰ এটাও নহয় এইটো 90% ভুল হোৱাৰ সম্ভাৱনা থাকে। তাৰপিছত ষ্টেপ 3 নম্বৰ যে সিমিলাৰিটিজ মানে সদৃশ বা একে। সাপোজ এক্সাম্পল দিছোঁ, সাপোজ এটা কোশ্চেন দিয়া আছে, এই কোশ্চেনত দিয়া আছে যে A-5 B+5 C20 D30 দিয়া আছে তোমালোকৰ। এই দুটা তোমালোকে কি কৰিবা, যে চোৱা A দিয়া আছে -5 B দিয়া আছে +5, সিমিলাৰিটিজ কেৱল সাইনৰ মানে প্লাছ মাইনাছ আছে। তোমালোকে কি কৰিবা, C আৰু D কাট কৰি দিব পাৰা। এই দুটাৰ ভিতৰত তোমালোকে যিকোনো এটা টিক মাৰিবা। এতিয়া তোমালোকৰ 4টা অপশ্যনৰ ভিতৰত 2টা অপশ্যন আহিল, 2টা অপশ্যন মানে কাটি দিলা। এতিয়া তোমালোকৰ মানে এইটো 50% হোৱাৰ সম্ভাৱনা আছে, এইটো 50% হোৱাৰ সম্ভাৱনা আছে। এই দুটাৰ ভিতৰত তোমালোকে এটা টিক কৰিবা এনেকুৱা ধৰণৰ কোশ্চেন আহিলে, যে সিমিলাৰিটিজ থাকিলে। ষ্টেপ 4 যে বেছিভাগ এনসাৰ B and C হোৱাৰ সম্ভাৱনা থাকে। যে যিকোনো এটা কোশ্চেনৰ এনসাৰ এমসিকিউ কোশ্চেনৰ এনসাৰ B আৰু C হোৱাৰ সম্ভাৱনা বেছি থাকে। যদি তোমালোকে এটা কোশ্চেন নোৱাৰা তেতিয়াহ'লে তোমালোকে A আৰু 2 কাটি দিবা, এই B আৰু C ৰ ভিতৰত যিকোনো এটা টিক মাৰিবা। B আৰু C ৰ ভিতৰত তোমালোকে যিকোনো এটা টিক মাৰিবা।
যে লাষ্ট ষ্টেপ যে প্ৰেক্টিছ যিমানে কৰিবা সিমানেই পাৰিবা যে তোমালোকে MCQ কুৱেশ্যন যিমানেই প্ৰেক্টিছ কৰিবা সিমানেই পাৰিবা আৰু তোমালোকে ৰিভিজন কৰিব লাগিব বেছিকৈ যে ক্লাছ 9 আৰু 10 যে এটা MCQ কাৰণে তোমালোকে 1.5 মিনিট বা 2 মিনিট সময় পাবা কিন্তু যিবিলাক নিট বা JEE এক্সামৰ কাৰণে তোমালোকে এটা কুৱেশ্যনৰ কাৰণে তোমালোকে কিমান পাবা 1 মিনিট তাতকৈ তোমালোকে কম পাবা সেইবাবে তোমালোকে কি কৰিবা ভালকৈ ৰিভিজন কৰিবা আৰু প্ৰেক্টিছ কৰিবা যাতে কুৱেশ্যন এটা পঢ়াৰ লগে লগে তোমালোকে গম পোৱা যে এইটো এনসাৰ হ'ব নিশ্চয় তোমালোকে বুজি পাইছা ক্লাছ 9 আৰু 10 ছাত্ৰ ছাত্ৰীক কৈ আছো যে তোমালোকে MCQ কুৱেশ্যন 45টা থাকে তোমালোকে গোটেইখিনি যে ভুল হোক শুদ্ধ হোক গোটেইখিনি তোমালোকে কৰি থৈ আহিবা যেহেতু তোমালোকৰ নেগেটিভ মাৰ্কিং নাই কিন্তু নিট JEE এইবিলাকৰ যেহেতু নেগেটিভ মাৰ্কিং আছে সেইকাৰণে তোমালোকে ভাবি চিন্তি কৈ দিবা থ্যাংক ইউ অল অফ ইউ